কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে মৰাণৰ আহোম পথাৰস্থিত মহাবীৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন। প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে। লক্ষাধিক লোকৰ সমাগম ঘটিব এই অভিৱৰ্তনত। অতিথিশাল, ভোজনালয়, জনগোষ্ঠীয় খাদ্যমেলা আৰু মুকলি মঞ্চৰ কাম সম্পূৰ্ণ। মৰাণৰ অভিৱৰ্তনৰ দলটোৰ ৰূপৰেখা, সংবিধান, কাৰ্যনিৰ্বাহক সমিতি, অহা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা ইত্যাদিৰ বিষয়ে সিদ্ধান্ত ল'ব। এই অভিৱৰ্তনখনতে সিদ্ধান্ত হ'ব অহা বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে কোন কোন দলৰ সৈতে মিত্ৰতা কৰিব আৰু কোন কোন সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব। অখিল গগৈক যদি মুকলি কৰি দিয়া নহয় তেন্তে জেলৰ ভিতৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব আৰু যি সমষ্টিৰ পৰাই মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সমষ্টিৰ পৰাই অখিল গগৈক প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে দলে প্ৰক্ষেপ কৰিব। ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন কাইলৈৰ পৰা এই ঠাইত অনুষ্ঠিত হ'ব মৰাণত। আৰু তাৰ কাৰণে ইতিমধ্যে আপোনালোকে দেখিছে যে ব্যাপক ৰূপত ইয়াৰ যিখন অভ্যৰ্থনা সমিতি তেওঁলোকে ব্যাপক ৰূপত আয়োজন সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে অসমৰ প্ৰত্যেকখন জিলাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহি আছে। ইয়াত এক ঐতিহাসিক ক্ষণত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা নতুন ধৰণৰ ৰাজনৈতিক উন্মাদনাৰে নতুন ধৰণৰ এক ৰাজনৈতিক সপোন লৈ অহা অসমৰ বিভিন্ন ঠাইৰ জনতা ইয়াত সমবেত হ'ব, নতুন ধৰণে সংকল্পবদ্ধ হ'ব, নতুন শপত ল'ব। অসমীয়া জাতিটোক নতুন ধৰণে আকৌ আগবঢ়াই নিবৰ কাৰণে, অসম আৰু অসমবাসীৰ কাৰণে নতুন কিবা এটা কৰিবৰ কাৰণে সঁচা সঁচিকৈ এখন সমৃদ্ধিশালী অসম, সঁচা সঁচিকৈ এখন একতাৰ অসম গঢ়ি তুলিবৰ কাৰণে ইয়াত প্ৰতিনিধিসকলে শপত ল'ব আৰু নতুন ধৰণে ইয়াৰ পৰা এক নতুন ৰাজনীতিৰ আৰম্ভণি ঘটিব। কি কি সিদ্ধান্ত লোৱা হ'ব এইটো প্ৰতিনিধি সভাত প্ৰতিনিধিসকলে তেওঁলোকে ঠিক কৰিব। কিন্তু মূল কথাটো হ'ল অসমৰ ৰাইজে দীৰ্ঘদিন ধৰি বিচাৰি আছে সঁচা সঁচি অৰ্থত আপোচবিহীন এক আঞ্চলিক ঐক্যবদ্ধ শক্তিৰ উত্থান। আৰু মৰাণৰ এই অধিৱেশনৰ পৰাই এই নতুন ৰাজনীতিৰ সূচনা হ'ব। আমি আশা কৰি আছোঁ যে অখিল গগৈ ডাঙৰীয়া কাৰাগাৰৰ পৰা মুকলি হ'ব আৰু মুকলি হৈ আহি ৰাইজৰ দলৰ তেখেতে নেতৃত্ব ল'ব আৰু এই মৰাণ অধিৱেশনৰ পৰাই অখিল গগৈৰ নেতৃত্বত অসমৰ জনতাই এক নতুন ৰাজনৈতিক গতিপথৰ কাৰণে সাজু হ'ব। আৰু ইতিমধ্যে ৰাইজৰ দলে এটা কথা ঘোষণা কৰিছে যে ৰাইজৰ দলে ৰাজনৈতিকভাৱে ফেডাৰেল, অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰ, সামাজিকভাৱে সকলোকে সামৰি লোৱা আৰু মানসিকভাৱে এক বিজ্ঞানসন্মত গতিপথেৰে আগবাঢ়িব আৰু তাৰেই প্ৰস্তুতি, তাৰেই অনুশীলন এই মৰাণ অভিৱৰ্তনত আৰম্ভ হ'ব। 2021 চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে নিশ্চিত থাকক সন্মিলিত আঞ্চলিক শক্তিয়ে দিছপুৰত চৰকাৰ গঠন কৰিব। মই কোৱা নাই যে কেৱল ৰাইজৰ দৰে কৰিব, ৰাইজৰ দল আৰু অন্যান্য যিবিলাক বিজেপি বিৰোধী আঞ্চলিক শক্তি আছে, যিবিলাক জনজাতি জনগোষ্ঠীয় দল সংগঠন আছে, সকলোৱে মিলি অসমবাসী ৰাইজৰ লগত লৈ 2021 চনত এখন নতুন চৰকাৰ গঠন কৰিব আৰু বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি, এই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিক বিদায় দিয়াৰ পৰ্ব এই মৰাণ অধিৱেশনতে আৰম্ভ হ'ব। ৰাইজৰ দলৰ সমপক্ষ এটা দল অসম জাতীয় পৰিষদ আপোনালোকক সহযোগ কৰিছে বুলি বা মিত্ৰতা ইতিমধ্যে চূড়ান্ত হৈছে বুলি অসম জাতীয় পৰিষদৰ নেতৃত্বই বিভিন্ন সময়ত কৈ আছে যে ৰাইজৰ দল আৰু অন্যান্য আঞ্চলিক শক্তিৰ লগত একেলগে কাম কৰিবলৈ তেওঁলোক আগ্ৰহী। আমাৰ যিহেতু অভিৱৰ্তন কাইলৈৰ পৰা হ'বহে, অভিৱৰ্তনৰ প্ৰতিনিধি সভাই বা দলে ঠিক কৰিব যে আমি কাৰ লগত মিত্ৰতা কৰিম, কেনেধৰণে আগবাঢ়ি যাম। আৰু আমি সকলোৱে বিচাৰোঁ যে অসমত এক ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ যুদ্ধ হওক 21 চনত বিজেপিৰ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ বিপৰীতে। কেৱল সাম্প্ৰদায়িক মেৰুকৰণে নহয়, কৃষক বিৰোধী, শ্ৰমিক বিৰোধী, নিবনুৱা বিৰোধী আৰু সামগ্ৰিকভাৱে অসমীয়া বিৰোধী আইন কানুন তেওঁলোকে আমাৰ ওপৰত জাপি দিব বিচাৰিছে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক সম্পূৰ্ণৰূপে ব্যাহত কৰি পেলালে আৰু সেইকাৰণে বৃহত্তৰ অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰিবৰ কাৰণে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিকভাৱে বৃহত্তৰ অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰিবৰ কাৰণে আমি অখিল গগৈৰ নেতৃত্বত এই ৰাইজৰ দলত আমি এগৰাকী কৰ্মী হিচাপে কাম কৰিবলৈ ওলাই আহিছোঁ আৰু আশা কৰোঁ অসমবাসী ৰাইজে আমাৰ এই বিজ্ঞানসন্মত কৰ্মসূচীৰ প্ৰতি সঁহাৰি দিব আৰু অসমত এক নতুন ৰাজনীতিৰ সূচনা ঘটিব। অন্যান্য যিসমূহ ৰাজনৈতিক দল, এই দলসমূহৰ পৰা ইয়াত অন্য দল যেনে কংগ্ৰেছ, AGP, BJP এই দলসমূহৰ পৰা কোনোবা ইয়াত যোগদান কৰাৰ লিডাৰ হিচাপে কাৰোবাৰ নাম ল'ব নেকি? ইতিমধ্যে আপোনালোকে দেখা পাইছে যে ৰাইজৰ দলত বিভিন্ন মঞ্চৰ পৰা, বিভিন্ন ৰাজনৈতিক দলৰ পৰা ইয়াত মানুহ আহি সমবেত হৈছে আৰু সকলোৱে বিচাৰিছে, প্ৰতিটো ৰাজনৈতিক দলতে কিছুমান অসমপ্ৰেমী মানুহ এতিয়াও আছে
অসমক ভাল পোৱা মানুহ সকলো দলতে আছে। আমি সকলো অসমপ্ৰেমী, সকলো জাতিপ্ৰেমী, সকলো অসমীয়া জাতিটোক ঐক্যবদ্ধভাৱে আগবঢ়াই নিবলৈ যাৰ মনত সঁচা সঁচিকৈ এক বিজ্ঞানসন্মত দৃষ্টিভংগী আছে, তেনেকুৱা সকলো মানুহকে আমি আহ্বান জনাইছোঁ, অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, বিভিন্ন ৰাজনৈতিক জনজাতি জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মীসকলক আমি আহ্বান জনাইছোঁ, আহক আমি একেলগে এই নতুন প্ৰচেষ্টাত চামিল হওঁ। এক নতুন ধৰণৰ ৰাজনীতি আৰম্ভ হ'ব ইয়াৰ পৰাই। এই নতুন ধৰণৰ এই ৰাজনীতিয়ে অসমীয়া জাতিটোক এক নতুন গতিপথলৈ আগবঢ়াই নিব। অসমীয়া জাতিক অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিকভাৱে এটা স্বনিৰ্ভৰ বিশ্বৰ বুকুত মেৰুদণ্ড পোন কৰি জীয়াই থাকিব পৰা এটা অসমীয়া জাতি গঢ়িবৰ এটা অনুশীলন ইয়াৰ পৰা আৰম্ভ হৈছে। আহক, মই সকলোকে আহ্বান জনাইছোঁ, এই অনুশীলনত চামিল হওক। আহক, হাতে হাত ধৰি আমি একেলগে আগবাঢ়ি যাওঁ। তেনেকৈ নাম লওঁ এতিয়া, মানে ইণ্ডিভিজুৱেল ইয়াত মেটাৰ নহয়, কোনো ব্যক্তি বিশেষ মেটাৰ নহয়। আপোনালোকে আৰু 2টা দিন ৰৈ লওক, আৰু 2টা দিন ৰ'লে ইয়াত প্ৰতিনিধিসকলে সমবেত হৈ অসমৰ বিভিন্ন ঠাইৰ পৰা আহি সিদ্ধান্ত ল'ব। পূৰ্ণাংগ ৰূপত যেতিয়া ৰাজনৈতিক দলটো আত্মপ্ৰকাশ কৰিব, তাৰপিছত দলে সিদ্ধান্ত ল'ব কিমানটা সমষ্টিত নিৰ্বাচন খেলিব। কিন্তু এটা কথা খাটাং যে মই ব্যক্তিগতভাৱে বিচাৰোঁ যে আমি 126টা সমষ্টিতে প্ৰতিনিধিত্ব কৰিব লাগে, লগত আমি সন্মিলিত আঞ্চলিক শক্তি একত্ৰিতভাৱে কৰিব লাগে, আৰু যিমান প্ৰগতিশীল শক্তি আছে অসমত সকলোকে আমি লগত ল'ব লাগে। এইটো কথা এই মুহূৰ্তত মুকলিকৈ ক'ব নোৱাৰি, কিন্তু এটা কথা খাটাং যে সভাপতি কোন হ'ব কোন নহ'ব প্ৰতিনিধি সভাই এইটো নিৰ্ধাৰণ কৰিব, সেইটোৱে গণতান্ত্ৰিক নিয়ম। কিন্তু আমি বিচাৰোঁ যে জেলতে থাকক বা জেলৰ বাহিৰতে থাকক, অখিল গগৈ আমাৰ নেতা। অখিল গগৈৰ নেতৃত্বত এগৰাকী সাধাৰণ কৰ্মী হিচাপে কাম কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। জেলত থাকিলেও তেখেতে নিৰ্বাচন খেলিব। আৰু আপোনালোকক এটা কথা কৈ থওঁ, আমি শুনি আছোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰ মাজুলীৰ পৰা নিৰ্বাচন নেখেলে। মাজুলী এটা জনজাতি সমষ্টি, মাজুলীক বাদ দি অজনজাতি সমষ্টিৰ পৰা যদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিৰ্বাচনত অৱতীৰ্ণ হয়, আৰু যদি এইখিনি সময়ৰ ভিতৰত অখিল গগৈ ডাঙৰীয়াক জেলৰ পৰাই বিজেপি চৰকাৰে যদি মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে আপোনালোকে নিশ্চিত থাকক, মই দলক অনুৰোধ জনাম, মই অখিল গগৈ ডাঙৰীয়াকো অনুৰোধ জনাম, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব, আমি শুনি আছোঁ ডিব্ৰুগড়ৰ পৰা খেলিব, আমি শুনি আছোঁ চাবুৱাৰ পৰা খেলিব, যিটো সমষ্টিৰ পৰা নিৰ্বাচন নেখেলক কিয় সেই সমষ্টিৰ পৰা অখিল গগৈক নিৰ্বাচন খেলিবলৈ আমি অনুৰোধ জনাম। এইটো এইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ যে নানান কূট চক্ৰান্ত কৰি, নানান ষড়যন্ত্ৰ কৰি দীৰ্ঘদিনৰ কাৰণে অখিল গগৈক মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বৰ চৰকাৰখনে জেলত আবদ্ধ কৰি ৰাখিব বিচাৰিছে। আমি জনতাৰ পৰা এটা ৰায় ল'ব বিচাৰিছোঁ যে জনতা অখিল গগৈৰ লগত আছে নে সৰ্বানন্দ সোণোৱালৰ এই কূট কৌশলৰ লগত আছে। সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যদি অজনজাতি চিটৰ পৰা নিৰ্বাচন খেলে, তাত আমি অখিল গগৈ ডাঙৰীয়াকো নিৰ্বাচন খেলিবলৈ অনুৰোধ জনাম। আৰু অসমৰ জনতাই তেতিয়া ৰায় দিব কাৰ পক্ষত আছে, মুখ্যমন্ত্ৰীৰ এই কূট কৌশলৰ পক্ষত আছে নে অখিল গগৈৰ সংগ্ৰামী ৰাজনীতিৰ পক্ষত আছে। আৰু আমি নিশ্চিত যে অসমৰ জনতা অখিল গগৈৰ এই সংগ্ৰামী ৰাজনীতিৰ লগত আছে। আজি অখিল গগৈক লৈ সমগ্ৰ অসমৰ মানুহ খুব আৱেগিক হৈ আছে, খুব দুখত আছে, মৰ্মাহত হৈ আছে। আৰু তাৰ উচিত উত্তৰ 21ৰ নিৰ্বাচনত বিজেপিয়ে কেনেধৰণে পাব তাৰ অনুমান এতিয়ালৈকে তেওঁলোকে কৰিব পৰা নাই। চাওক, মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া এটা জাতীয় সংগঠনৰ নেতৃত্বলৈ আহিছিলে। সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি 16 চনত অসমবাসী ৰাইজে এটা আশা কৰিছিলে যে নতুন কিবা এটা তেখেতে কৰিব। অখিল গগৈ ডাঙৰীয়া সকলোৱে জানে, কোনোবাই সাংগঠনিকভাৱে সমৰ্থন নকৰিলেও অসমবাসী ৰাইজে এটা কথা জানে যে অসমৰ আটাইতকৈ যিসকল অসমপ্ৰেমী জাতিপ্ৰেমী সংগ্ৰামী নেতা আছে তাৰ ভিতৰত অখিল গগৈ। এই কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও জানে। কিন্তু তাৰ পিছতো যোৱা এটা বছৰে সৰ্বানন্দ সোণোৱাল চৰকাৰে, তেখেতে নিজে গৃহমন্ত্ৰী, তেওঁলোকে কিমান কূট কৌশল কৰি আজি এবছৰতকৈ বেছি দিন তেওঁক আবদ্ধ কৰি ৰাখিলে। এতিয়া নিৰ্বাচন চমু চাপি অহাৰ লগে লগে তেওঁলোকে অখিল গগৈৰ এই কাৰাৰুদ্ধ হৈ থকাৰ ইছ্যুটোক তেওঁলোকে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব খুজিছে। আজি এবছৰ হোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আৰু তেওঁৰ প্ৰতিক্ৰিয়াত কোনো আন্তৰিকতাটো নাই। তেওঁ এনেকুৱাটো আমি শুনা নাই যে অসমবাসী ৰাইজক এটা জাতীয় সংগঠনৰ নেতা এগৰাকীক এই ধৰণে আবদ্ধ কৰি ৰাখি অসমীয়া জাতিক সম্পূৰ্ণৰূপে যি ধৰণে এক মৰ্মাহত এটা অৱস্থালৈ লৈ গৈছে, তাৰ কাৰণে কোনো অনুশোচনা আমি সৰ্বানন্দ সোণোৱালৰ যোৱা এটা বছৰে দেখা নাই। গতিকে আমি
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওচৰত আমি অনুনয় বিনয় কৰিবলৈ অহা নাই। আমি প্ৰত্যাহ্বান জনাইছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যে যদি এই ধৰণে তেওঁ ৰাজনীতি চলায়, এই কূট চক্ৰান্তৰ জৰিয়তে যদি তেওঁ ক্ষমতাত থাকিম বুলি ভাবিছে, তেনেহ'লে তেখেতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। মৰাণৰ পৰা নতুন অনুশীলন আৰম্ভ হৈছে। এই অনুশীলনে যেতিয়া পূৰ্ণাংগ ৰূপ পাব, অসমত বিজেপিৰ এই কুটিল ৰাজনীতি অসমবাসী ৰাইজে বিদায় দিব। তাৰ কাৰণে ৰাইজ ইতিমধ্যে সাজু। অনেক উৎকণ্ঠাৰে বাট চাই থকা হৈছিল। অসমৰ ইতিহাসত, বিশেষকৈ আঞ্চলিকতাবাদৰ ইতিহাসত এটা সুস্থ, নিকা, আপোচহীন আৰু প্ৰগতিশীল আঞ্চলিক সত্তাৰ যিটো প্ৰয়োজনীয়তা আছে বুলি ইমান দিনে এটাই বোধ কৰি আহিছিল, কৈ আছিল, সেইটোৱে এটা সাকাৰ ৰূপ পাবলৈ গৈ আছে। এইখন তিনিদিনীয়া অধিৱেশন হৈছে এবাৰ মৰাণত। এইখন অধিৱেশনতে যিটো নাম ঘোষণা কৰি থোৱা হৈছিল ৰাইজৰ দল, তিনিটা আঞ্চলিকতাবাদী সত্তা একত্ৰিত হৈ সংযুক্ত আঞ্চলিক দল, বীৰ লাচিত খানা, কৃষক মুক্তি আৰু কৃষক মুক্তিৰ লগত সম্পৃক্ত বিভিন্ন সংগঠন, এইবোৰ একত্ৰিত হৈ পেলাই ৰাইজৰ দলটোৱে পৰহিলৈ, কাইলৈৰ পৰাই তিনিদিনীয়া অধিৱেশনখনত আত্মপ্ৰকাশ কৰিব। দলটো লঞ্চ হ'ব আৰু আৰম্ভণিৰ পৰা যিখিনি প্ৰস্তুতি ইয়াৰ কাৰণে লাগে, উজনি, নামনি, নৰ্থ বেংক, বাৰাক ভেলী আটাইবোৰৰ পৰা প্ৰতিনিধি আহিব, বিভিন্ন ঠাইৰ পৰা ৰাইজখন আহিব আৰু আটাই ইতিমধ্যে নখ জোকাৰিবলৈ আৰম্ভ কৰিছে, সহযোগিতা আগবঢ়াইছে। ইয়াত প্ৰতিনিধি সভা ইত্যাদি ইত্যাদি অন্য সংবিধান গৃহীতকৰণৰ কাৰণে যিখন সভা, সেইবোৰ এটা মৰাণ হলত অনুষ্ঠিত হ'ব আৰু 9 তাৰিখৰ দিনা যিখন মুকলি সভা হ'ব, সেইটো এই বীৰ লাচিত বৰফুকন মঞ্চত অনুষ্ঠিত হ'ব। আৰু ইয়াত অনেক হাজাৰ মানুহ, 50,000ৰ অধিক মানুহ সমবেত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু সিদিনাৰে পৰা অসমত এটা, মই ভাবোঁ যে প্ৰকৃত আঞ্চলিকতাবাদৰ ঢৌ আহিব। আঞ্চলিকতাবাদৰ পুনৰুত্থানৰ কাৰণে এই মঞ্চত, এই প্ৰেক্ষাগৃহত আমি পুনৰবাৰ সংকল্পবদ্ধ হ'ম আৰু ৰাইজৰ দল নামেৰে আমি আত্মপ্ৰকাশ কৰিম। লক্ষ্য 2021 বিধানসভা নিৰ্বাচন। এইটো এটা লক্ষ্য খন্তেকীয়া নহয়। এটা ৰাজনৈতিক দল হ'লে এইটো এটা ঐতিহাসিকভাৱে এটা ৰাজনৈতিক দল হ'ব, কিন্তু 2021 বিধানসভা নিৰ্বাচনটো ইতিমধ্যে বিভিন্ন সমস্যাত জুৰুলা অসমীয়া জাতিটোৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ। কাৰণ স্বৈৰাচাৰী বিজেপিয়ে অসমত বিভিন্ন ধৰণৰ আৰ্থ-ৰাজনৈতিকভাৱে শোষণ কৰাটো বাদেই সাংস্কৃতিকভাৱেও ইয়াত এটা অপসংস্কৃতি আনিবলৈ বিচাৰিছে। ধৰ্মৰ ভাগ হিচাপত মানে ৰাইজখনক বিভিন্ন প্ৰজাগণক বিভক্ত কৰিবলৈ বিচাৰিছে। আৰু তাতোকৈ ডাঙৰ কথা, সৰ্বশেষত তেওঁলোকে কা নামৰ যিখন অসাংবিধানিক আইন আনিছে, ধৰ্মৰ নামত অসমখনক থান বান কৰি ইয়াত ডিচেম্বৰ 2014লৈকে অহা বাংলাদেশী অবৈধ প্ৰব্ৰজিত নাগৰিক যদি ধৰ্মত হিন্দু হয়, তেওঁলোকক ৰঙা দলিচা পাৰিবলৈ ওলাইছে। গতিকে এই বিজেপি আৰু ইয়াৰ লেজুত ধৰি থকা যিটো তথাকথিত আঞ্চলিকতাবাদৰ চাদৰ মেৰুৱা অসম গণ পৰিষদ নামৰ দলটো, এই দলটোক ৰাইজে চিনাক্তকৰণ কৰিছে। তেওঁলোকে ইতিমধ্যে প্ৰকৃত আঞ্চলিকতাবাদীৰ চৰিত্ৰ ত্যাগ কৰি বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক শক্তিৰ বুকুচাত উঠি গৈ আছে। কাখনৰ সপক্ষে তেওঁলোকৰ সাংসদে ভোট দিছে। গতিকে বিজেপিৰ লগতে এই অগপকো উৎখাত কৰাৰ সংকল্প লোৱা হৈছে। আৰু এটা কথা ইতিমধ্যে আমি ঘোষণাই কৰি থৈছোঁ যে AIDF আদিৰ দৰে সাম্প্ৰদায়িক দলৰ পৰা আমি দূৰত থাকিম আৰু যিকেইটা ৰাষ্ট্ৰীয় দল, সেইকেইটা ৰাষ্ট্ৰীয় দলকো আমি একেবাৰে আঁকোৱালি লোৱা নাই। এইখন অনেক বছৰ শাসন কৰিছে ৰাষ্ট্ৰীয় দলসমূহে। দেখা গৈছে যে সমস্যাবোৰ কমাব পৰা নাই, তেওঁলোকে সমস্যাবোৰ বঢ়াইছে। আন্তৰিকতাৰ অভাৱ আটাইৰে। আমাৰেই সম্পদ, ভূপৃষ্ঠত সম্পদ, ভূগৰ্ভত সম্পদ, এতিয়া আমাৰেই নাই। ইয়াৰ বেনিফিটটো, কালেক্টিভ বেনিফিটটো আমি কোনো দলৰ অধীনত, কোনো চৰকাৰৰ অধীনত আজিলৈকে পোৱা নাই। বিজেপি আৰু AGPক উৎখাত কৰিবলৈ হ'লে আপোনালোকে 21 নিৰ্বাচনত আপোনালোকে নিজৰ ভূমিকা দেখুৱাব লাগিব। আপোনালোকে 126টা সমষ্টিৰ কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? এতিয়া দলটো হৈ যোৱাৰ পিছত নিশ্চিতৰূপে 126টা সমষ্টিৰ কাৰণেই এটা তৈয়াৰী হ'ব। আৰু ইফালে আপোনাৰ অসম জাতীয় পৰিষদেও আপোনালোকে জানে, তেওঁলোককো আমাৰ সমভাৱাপন্ন এটা সত্তা বুলিয়ে আমি জানো। নতুনকৈ জন্ম পাইছে তেওঁলোকেও আগ্ৰহ প্ৰকাশ কৰিছে যে ঐক্যবদ্ধভাৱে, আৰু আমিও ইতিমধ্যেই
পূৰ্বেই কৈছোঁ যে আমি আটাইবোৰে মিলি এই 126খন আসনত যাতে ওপৰা ওপৰি নহয়, যাতে হেতা ওপৰা নহয়, সেইধৰণে ঐক্যবদ্ধ এক আঞ্চলিক শক্তিয়ে প্ৰতিদ্বন্দ্বিতা 126টাতে আগবঢ়াব। বহু বাঘা লিডাৰ আপোনালোকৰ দলত যোগদান কৰিব বুলি আমি জানিব পাৰিছোঁ। বাঘা হয়নে নহয় ক'ব নোৱাৰোঁ, কিন্তু যিখিনি আহিছে নিষ্ঠাবান মানুহ, সামাজিকভাৱে নিকা, তেওঁলোকৰ ওপৰত কোনো স্কেণ্ডেল নাই, কোনো মানে কেইজনমানৰ নাম আপুনি লৈ দিব পাৰিব? আমাৰ যিটো দলটোত যিকেইজনে কাইলৈ বা অহা 2-3 দিনৰ ভিতৰত যোগদান কৰিব, নহয় এতিয়া কাৰোবাৰ নাম লৈ দিব পাৰিব? নাই, এতিয়া আগতীয়াকৈ নহয়, যোগদান কাৰ্যসূচী এটা আমাৰ বোধ কৰোঁ কাইলৈ বা পৰহিলৈ এটা আমি এইটো কথা পাতি আছোঁ। ইয়াত ধৰক আপোনাৰ এতিয়া অগপ দলটোৰেই এই তৃণমূলৰ যিবোৰ মানুহ আছিল নিষ্ঠা সহকাৰে জিলা আঞ্চলিক পৰ্যায়, সেইখিনি মানুহৰ দুখ নাই। অগপৰ কেইজনমান শীৰ্ষস্থানীয় নেতাই এইটোক এটা ক্লাবলৈ পৰ্যবেক্ষিত কৰিছে আৰু সেইকেইজনেই ক্ষমতাৰ লোভত বিজেপিত গৈ আছে, যিবোৰ অগপৰে ৰেংক এণ্ড ফাইলে ভাল পোৱা নাই। ইতিমধ্যে আমাৰ যিবোৰ জিলা গঠন সমিতি জেগাই জেগাই হৈছে, তাত স্থানীয় অগপৰ অনেক মানুহ আহিছে। আপোনালোকে ইতিমধ্যে এইবোৰ বাতৰি সম্প্ৰচাৰো কৰিছে। নাই, লিডাৰ এতিয়া ৰাইজে অধিৱেশনত বনাব। লিডাৰ এটা নিজে, আপোনালোকৰ সভাপতি কোন হ'ব? আমাৰ সভাপতি সম্ভাৱনা আছে অখিল গগৈ হোৱা। জেলত থাকিলেও হ'ব পাৰে, জেলত নাথাকিলেও হ'ব পাৰে, সম্ভাৱনা আছে। কাৰণ মই এইটো এতিয়াই হ'ব বুলি কৈ দিয়া উচিত নহয়, কিন্তু সম্ভাৱনা আছে। ইয়ালৈ তেখেত জেলৰ পৰা ওলাই অহা সম্ভৱ? জেললৈ যদি ওলাই চাওক, সেইটো কোৰ্টৰ কথা মই ক'ব নোৱাৰোঁ আপোনালোকক। মই নিজেই প্ৰায় 40 বছৰ হাইকোৰ্টত ওকালতি কৰা মানুহ, গতিকে মই আপোনালোকক এইটো ক'ব নোৱাৰোঁ যে কাইলৈ অৰ্ডাৰ হৈ যাব তেওঁৰ বেলৰ, পৰহিলৈ অৰ্ডাৰ হৈ যাব। এইটো মই কোৰ্টৰ কথাত মই মাত নামাতোঁ। কিন্তু অসমবাসীৰ দৰে ময়ো বিচাৰোঁ যে অতি সোনকালে, ইতিমধ্যে দেৰি হৈছে অখিল গগৈ মুক্তি পোৱাত, অচিৰে মুক্তি পাব আৰু এই অধিৱেশনখনত তেওঁ সুশৰীৰে যোগদান কৰিব পাৰে, এইটোৱে কামনা কৰিছোঁ। এতিয়াও 3 দিন সময় আছে। নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে সেইবোৰ তেওঁ ঠিক কৰিব। নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ কথাটো এতিয়া দলটো হৈ যোৱাৰ পিছত লাহে লাহে এইটো আহিব।